নমস্কাৰ মই জাহ্নৱী মাজত মাত্ৰ কেইটামান ঘণ্টা জুন মাহৰ পৰাই আৰম্ভ হ'ব সৰ্ববৃহৎ উচ্ছেদ নামনি অসমত জুনৰ পৰা চলিব বৃহৎ উচ্ছেদ আৰু কাইলৈ 1 জুন গতিকে জুন মাহতে এই বৃহৎ উচ্ছেদ চলিব গতিকে উচ্ছেদৰ বাবে এতিয়া প্ৰশাসন সাজু হৈছে বুল্ডোজাৰ সাজু হৈছে বেদখলকাৰী কঠোৰ হকিয়ানি প্ৰদান কৰা হৈছে বুল্ডোজাৰ একচনৰ পূৰ্বে তালি টুপুলা বান্ধি বেদখলকাৰীক আঁতৰি যাবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে যদি বেদখলকাৰী নিজে আঁতৰি নাযায় তেন্তে কোনো মুহূৰ্তত প্ৰশাসনে চলাব বুল্ডোজাৰ একচন লৈছে এই মুহূৰ্তৰ সবিশেষ মাজত মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা জুন মাহৰ পৰাই আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান ৰাজ্যত পুনৰ উচ্ছেদ চলিব জুন মাহৰ পৰাই উচ্ছেদৰ পূৰ্বে নিজে আঁতৰি যাওক বেদখলকাৰী উচ্ছেদৰ পূৰ্বে বেদখলকাৰীক আঁতৰি যাবলৈ দিয়া হৈছে কঠোৰ নিৰ্দেশ অন্যথা ব্যাপক হাৰত বেদখলকাৰীৰ ওপৰত চলিব বুল্ডোজাৰ নিজে আঁতৰি নগলে বেদখলকাৰীৰ ওপৰত ব্যাপক হাৰত বুল্ডোজাৰ চলিব গোৱালপাৰা জিলাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এবাৰ গোৱালপাৰাত পুনৰ উচ্ছেদক লৈ এইদৰে নিৰ্দেশনা জাৰি কৰা হৈছে উচ্ছেদ অভিযানে গোৱালপাৰা জিলাৰ শান্তি সম্প্ৰীতি শৃংখলাৰ বাতাবৰণ নাহে সুৰক্ষা উন্নয়ন আৰু সম্প্ৰীতিৰ সৈতে সমান্তৰালভাৱে চলিবলৈ এই উচ্ছেদ অভিযান চলিব এই মন্তব্য বিজেপি বিধায়ক টংকেশ্বৰ ৰাভা ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান আৰু এবাৰ গোৱালপাৰাত পুনৰ এবাৰ উচ্ছেদ চলিব আৰু উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ বুল্ডোজাৰ পৰ্যন্ত সাজু আছে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু কেইটামান ঘণ্টা অপেক্ষা যিহেতু জুন মাহৰ পৰাই ৰাজ্যত চলিব এই বৃহৎ উচ্ছেদ অভিযান গতিকে জুনৰ পৰাই গোৱালপাৰাত উচ্ছেদ চলিব বুলি ইতিমধ্যে কঠোৰ বাৰ্তা প্ৰদান কৰিছে বিজেপি বিধায়কে আৰু ইয়াৰ পিছতেই বেদখলকাৰীলৈ স্পষ্ট সকিয়নি প্ৰদান কৰা হৈছে যে তালি টুপুলা বান্ধি বেদখলকাৰী এতিয়া সাজু হওক নিজে বেদখলকাৰী স্থান এৰি আঁতৰি যাওক নিজে বেদখলকাৰীয়ে তালি টুপুলা বান্ধি আঁতৰি যাওক যদি বেদখলকাৰী আঁতৰি নাযায় তেন্তে চলিব প্ৰশাসনৰ বুল্ডোজাৰ মুঠৰ ওপৰত ৰাজ্যত কোনো বেদখলকাৰী হাৰি যাব নোৱাৰিব বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া চৰকাৰ প্ৰশাসন আৰু এইদৰে উচ্ছেদ চলাবলৈ এক প্ৰকাৰ সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে প্ৰশাসন সাজু আছে বুল্ডোজাৰ সাজু আছে গতিকে যিকোনো মুহূৰ্তত উচ্ছেদ চলিব বাৰে বেদখলকাৰীক স্পষ্ট সকিয়নি প্ৰদান কৰা হৈছে যে কোনো কাৰণতেই বেদখলকাৰী আগ্ৰাসন ইয়াত সহ্য কৰা নহ'ব আৰু এইবাৰ গোৱালপাৰাত চলিব বৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে গতিকে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে জুন মাহৰ পৰাই এই উচ্ছেদ অভিযান চলিব গতিকে উচ্ছেদৰ বাবে এতিয়া প্ৰশাসন সম্পূৰ্ণ তৎপৰ হৈ উঠা দেখিবলৈ পোৱা গৈছে বেদখলকাৰী তালি টুপুলা বান্ধি এতিয়া সাজু হ'বৰ হ'ল কিয়নো বেদখলকাৰীৰ নিস্তাৰ নাই কোনো পধ্যে অবৈধ বেদখলকাৰীক ৰেহাই দিয়া নহ'ব ৰাজ্যত এই উচ্ছেদ অভিযান চলিব আৰু যেতিয়ালৈকে বেদখলকাৰীৰ কবলৰ পৰা ভূমি কৰা নহয় তেতিয়ালৈকে এই উচ্ছেদ অভিযান অব্যাহত থাকিব উচ্ছেদৰ বাবে এতিয়া প্ৰশাসন চৰকাৰ সাজু হৈ উঠা তৎপৰ হৈ উঠা দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত শান্তি সম্প্ৰীতিৰ বাতাবৰণ ৰক্ষা কৰিবলৈ বা ঘূৰাই আনিবলৈ উচ্ছেদ চলাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰিছে বিজেপি বিধায়ক টংকেশ্বৰ ৰাভাই গতিকে জুন মাহৰ পৰাই উচ্ছেদ চলিব বুলি কোৱা হৈছে যিসকল বেদখলকাৰী আছে বেদখলকাৰীক সকিয়নি প্ৰদান কৰিছে নিজে তালি টুপুলা বান্ধি বেদখলকাৰীক স্থান এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে যদি বেদখলকাৰী নিজে আঁতৰি নাযায় তেন্তে ব্যাপক হাৰত চলিব এই উচ্ছেদ অভিযান সমগ্ৰ নামনি অসম এতিয়া বুল্ডোজাৰৰ শব্দত কঁপি উঠিব কোনো কাৰণতে বেদখলকাৰীক ৰেহাই দিয়া নহ'ব মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ মামা কৰিব মামাৰ ওপৰত বিশ্বাস আছে গোৱালপাৰা উচ্ছেদ হ'বই আৰু গোৱালপাৰা জিলাৰ উচ্ছেদ অবিহনে গোৱালপাৰা জিলাখনৰ শান্তি শৃংখলা সম্প্ৰীতি সংস্কৃতি কেতিয়াও বাতাবৰণ সৃষ্টি হ'ব নোৱাৰে গতিকে উচ্ছেদ হ'বই মামাই ডিচিশ্যন ল'ব আমাৰ নেতা তেখেতে পৰিকল্পনা নহয় মইতো ভাবোঁ মামাই মই অনুৰোধহে কৰিব পাৰোঁ তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিব এই জুনৰ পৰাই কৰিব লাগে জুনৰ পৰা হ'ব হ'বই ক'ৰ পৰা কৰে মামাই জানিব জুনৰ পৰা হ'ব আৰু যিসকল উচ্ছেদ হ'বলগীয়া আছে মই আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ ইতিমধ্যে তেওঁলোকে ঘৰ দুৱাৰ ভাঙি গুচি যাওঁ কি আহ্বান জনাব তেওঁলোকে আঁতৰি যাওকেই নহ'লে উচ্ছেদ হ'বই নহয় উচ্ছেদ হ'লে আমাৰ টকা পইচাৰ খৰচ হ'ব পুলিচ বাহিনী যাব লাগিব ফৰেষ্ট অফিচাৰ যাব লাগিব গতিকে সেইটো কিয় ডিষ্টাৰ্ব কৰে যিহেতু তেখেতসকলে বেআইনীভাৱে আছে ইতিমধ্যে তেখেতসকলে গুচি যাওক তালি তোলা বাহিনী গুচি যাওক ক'ত যায় যাব কোনো কথা নাই গতিকে যাওক আৰু নহ'লে জুনৰ পৰা উচ্ছেদ চলিব 100% প্ৰথম কাম উচ্ছেদতে গুৰুত্ব দিছে সকলে নহয় না চৰকাৰ বস্তু উচ্ছেদ গুৰুত্ব দিয়ে উন্নয়ন উন্নয়ন শান্তি সিকিউৰিটি চব
গুৰুত্ব আছে গোৱালপাৰা জিলাখন চিকিউৰ্ড হ'ব লাগিব কেনেকৈ চিকিউৰ্ড হ'ম যদি একদম অবৈধ নাগৰিক আহি পেলাই যদি আমাৰ ভূমি দখল কৰে ফৰেষ্ট দখল কৰে আমাৰ সংস্কৃতিৰ ওপৰত যদি আঘাত হানে আমি কেনেকৈ সুৰক্ষিত হ'লোঁ আমাৰ জীয়ৰী বোৱাৰী পিতৃ মাতৃ সুৰক্ষিত নহ'ব গতিকে সুৰক্ষা উন্নয়নৰ লগত উচ্ছেদটো সমান্তৰালভাৱে চলিব আৰু তেতিয়া গোৱালপাৰা যিখন দেখিব আজিৰ গোৱালপাৰা আৰু 10 বছৰৰ পিছত আমি ডিব্ৰুগড় তিনিচুকীয়াৰ নিচিনা আমি কম্পিটিশ্যন কৰোঁ মামাক কৰিব মামাৰ ওপৰত বিশ্বাস আছে গোৱালপাৰা জিলাৰ উচ্ছেদ হ'বই আৰু গোৱালপাৰা জিলাৰ উচ্ছেদ অবিহনে গোৱালপাৰা জিলাখনৰ শান্তি শৃংখলা সম্প্ৰীতি সংস্কৃতি কেতিয়াও বাতাবৰণ সৃষ্টি হ'ব নোৱাৰে গতিকে উচ্ছেদ হ'বই মামাই ডিচিশ্যন ল'ব আমাৰ নেতা তেখেতে এই ডিচিশ্যনটো ল'ব পৰিকল্পনা আপোনালোকৰ পৰিকল্পনা নহয় মইতো ভাবোঁ মামাই মই অনুৰোধহে কৰিব পাৰোঁ তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিব এই জুনৰ পৰাই কৰিব লাগে জুনৰ পৰা হ'ব হ'বই ফাৰ্ষ্ট টাৰ্গেট ক'ৰ পৰা কৰে মামাই জানিব জুনৰ পৰা হ'ব আৰু যিসকলে উচ্ছেদ হ'বলগীয়া আছে মই আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ ইতিমধ্যে তেওঁলোকে ঘৰ দুৱাৰ ভাঙি গুচি যাওক কি আহ্বান জনাব তেওঁলোকক তেওঁলোকে আঁতৰি যাওকেই নহ'লে উচ্ছেদ হ'বই নহয় উচ্ছেদ হ'লে আমাৰ টকা পইচাৰ খৰচ হ'ব পুলিচ বাহিনী যাব লাগিব ফৰেষ্ট অফিচিয়েল যাব লাগিব গতিকে সেইটো কিয় ডিষ্টাৰ্ব কৰে যিহেতু তেখেতসকলে বেআইনীভাৱে আছে ইতিমধ্যে তেখেতসকলে গুচি যাওক টালিটোলা বাহিনী গুচি যাওক ক'ত যায় যাব কোনো কথা নাই গতিকে যাওক আৰু নহ'লে জুনৰ পৰা উচ্ছেদ চলিব চলিবই 100%। প্ৰথম কাম উচ্চতাত গুৰুত্ব দিছে সকলে নহয় না চৰকাৰ বস্তু উচ্ছেদ গুৰুত্ব দিয়ে না আপোনালোকে উন্নয়ন উচ্চত হ'লে গোৱালপাৰা উন্নয়ন শান্তি ছিকিউৰিটি চব গুৰুত্ব আছে গোৱালপাৰা জিলাখন চিকিউৰ্ড হ'ব লাগিব কেনেকৈ চিকিউৰ্ড হ'ম যদি একদম অবৈধ নাগৰিক আহি পেলাই যদি আমাৰ ভূমি দখল কৰে ফৰেষ্ট দখল কৰে আমাৰ সংস্কৃতিৰ ওপৰত যদি আঘাত হানে আমি কেনেকৈ সুৰক্ষিত হ'লোঁ আমাৰ জীয়ৰী বোৱাৰী পিতৃ মাতৃ সুৰক্ষিত নহ'ব গতিকে সুৰক্ষা উন্নয়নৰ লগত উচ্ছেদটো সমান্তৰালভাৱে চলিব আৰু তেতিয়া গোৱালপাৰা যিখন দেখিব